নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৮ এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ কেইটামান ঘণ্টাৰ পূৰ্বে এইবাৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ দখাৱৈত বাগৰি পৰিছে কংগ্ৰেছৰ বাহন আৰু 18 জনকৈও গুৰুতৰভাৱে আহত হৈছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ, পলিটিকেল ব্ৰেকিং। এই মুহূৰ্তত নিশা ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে কংগ্ৰেছৰ বাহন। দখাৱৈত বাগৰি পৰিছে প্ৰচাৰৰ পৰা গৈ থকা বাহন। প্ৰচাৰ সমাপ্ত কৰি শেষ কৰি উভতি অহাৰ পথতেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। 18 জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। ৰূপহীহাটত নুৰুল হুদাৰ হৈ প্ৰচাৰ কৰি গৈ আছিল বাহনখন। গুৰুতৰভাৱে আহত হৈছে আটাইকে গুৰুতৰভাৱে আহত 28 জনকে নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে। নিশা ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে কংগ্ৰেছৰ বাহন। পৰৱৰ্তী খবৰটো হৈছে উৰুৱাই দিয়া হৈছে 3খনকৈ দলং। 30 বছৰ পিছুৱাই গ'ল ইৰাণ। এটা ডাঙৰ খবৰ। এই মুহূৰ্তত বন্ধ হ'ল ৰেল সেৱা, চাৰিওফালে লাগিছে হাহাকাৰ। অন্তিম সীমা শেষ হোৱাৰ পূৰ্বেই দ্ৰুত গতিত চলিছে আক্ৰমণ। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। এই মুহূৰ্তত ইজৰাইল আমেৰিকাই উৰুৱাই দিছে 3খনকৈ দলং। ডনাল্ড ট্ৰাম্পে 48 ঘণ্টাৰ সময়সীমা বান্ধি দিছিল ইৰাণক। হৰমুজ জলদ্বীপ খুলি দিবলৈ বান্ধি দিছিল সময়সীমা। আৰু ইৰাণৰ কেইবাটাও ৰেল সেৱা বন্ধ ঘোষণা কৰা হৈছে। ইৰাণৰ তৈল ভাণ্ডাৰ থকা খাক দ্বীপতো চলিছে আক্ৰমণ। এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত যুদ্ধত ইৰাণৰ 130টাতকৈও অধিক ডিফেন্স চিষ্টেম ধ্বংস হৈছে। বিগ ব্ৰেকিং ডাঙৰ খবৰ। ইৰাণত 30,000তকৈ অধিক মিছাইল, ড্ৰোন আৰু বোমাৰে আক্ৰমণ কৰা হৈছে। এই পৰ্যন্ত 8,710 জন লোকৰ মৃত্যু নিশ্চিত হৈ পৰিছে। সম্পূৰ্ণৰূপে মেৰামতি হ'বলৈ 20-30 বছৰ সময় লাগিব পাৰে। ইৰাণৰ পৰিৱেশ তন্ত্ৰ ঘূৰি আহিবলৈ প্ৰয়োজন হ'ব বহু সময়ৰ। দেশখনৰ GDP প্ৰায় 20% হ্ৰাস পোৱাৰ সম্ভাৱনা। পূৰ্বৰ ইৰাণৰ সেই পৰিৱেশ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। যুদ্ধত ইৰাণৰ প্ৰায় 5,000 সেনাই প্ৰাণ হেৰুৱাইছে। বন্ধ হ'ল ৰেল সেৱা, চাৰিওফালে লাগিছে এতিয়া হাহাকাৰ। অন্তিম সীমা শেষ হোৱাৰ পূৰ্বেই দ্ৰুত গতিত চলিছে আক্ৰমণ। ইজৰাইল আমেৰিকাই উৰুৱাই দিছে 3খনকৈ দলং। আমি জনাইছো ৰাতিপুৱাৰ আন এটা ব্ৰেকিং নিউজ। নগদ ধন দিলে এতিয়া নচলিব টোল গেটত। আপুনি টোল গেটত কৰ পৰিশোধৰ নিয়ম সলনি কৰিব লাগিব। সলনি হৈ গৈছে এতিয়া ধন পৰিশোধৰ নিয়ম। এতিয়াৰে পৰা আপুনি নগদ ধন দিলে নচলিব টোল গেটত। কি কৰিব লাগিব, কি নিয়ম সাল সলনি কৰা হৈছে, প্ৰতিটো শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো। এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত দেশৰ টোল গেটত কৰ পৰিশোধৰ নিয়ম সাল সলনি কৰা হৈছে। পূৰ্বৰ দৰে আপুনি ধন দিলেই নহ'ব। এতিয়াৰে পৰা নগদ ধনেৰে টোল টেক্স পৰিশোধ কৰিব নোৱাৰিব। কেছ মাধ্যমেৰে টোল টেক্স পৰিশোধ বন্ধ কৰা হৈছে। গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত UPI আৰু ফাষ্টেগৰ জৰিয়তেহে পৰিশোধ কৰিব পাৰিব আপুনি টোল টেক্স। আপুনি নগদ ধন দিলে নহ'ব। যদিহে আপোনাৰ UPI বা ফাষ্টেগৰ জৰিয়তে ধন পৰিশোধ নকৰে, আপুনি এক্সট্ৰা টেক্স দিব লাগিব। যদিহে আপোনাৰ ফাষ্টেগ নাই, আপুনি ভৰিব লাগিব অতিৰিক্ত ধন। ব্ৰেকিং নিউজ। এই মুহূৰ্তত UPIৰ জৰিয়তে পেমেণ্ট কৰিলে ভৰিব লাগিব আপুনি অতিৰিক্ত ধন। 1.25 গুণ অধিক মাচুল ভৰিব লাগিব আপুনি ফাষ্টেগ নথকা চালকে। অৰ্থাৎ টোল কৰ 100 টকা হলে দিব লাগিব আপুনি 125 টকা। আপুনি এক্সট্ৰা অতিৰিক্ত 25 টকা আপুনি ভৰিব লাগিব যদিহে আপুনি নগদ ধন দিছে।
10 এপ্ৰিলৰ পৰা 3খন টোল গেটত প্ৰযোজ্য হ'ব এই নিয়ম। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰিছে এই নতুন নিয়ম। আন এটা পলিটিকেল খবৰ, কালি সন্ধিয়া 5 বজাৰ লগে লগে বলবৎ হৈছে কঠোৰ নিৰ্দেশনা। এইবাৰ সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য হ'ল কঠোৰ নিয়ম। গুৰুত্বপূৰ্ণ পলিটিকেল খবৰ, নিৰ্বাচনী প্ৰচাৰ কালি নিশা 5 বজাৰ পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ৰাজ্যত কোনো প্ৰাৰ্থী বা দলে অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজহুৱা সভা, আৰু মাত্ৰ কেইটামান ঘণ্টা আৰু তাৰ পাছতে সাব্যস্ত কৰিব ৰাজ্যবাসীয়ে ভোটাধিকাৰ। আৰু তাৰ পূৰ্বেই দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী আচৰণবিধি বলবৎ কৰা হৈছে। কোনো প্ৰাৰ্থী বা দলে অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজহুৱা সভা। সুৰাৰ বিপণী সম্পূৰ্ণৰূপে বন্ধ আজিৰে পৰা। কালিৰ পৰা বন্ধ হৈ পৰিছে। সামাজিক মাধ্যমতো নিষিদ্ধ নিৰ্বাচনী প্ৰচাৰ। ডাঙৰ খবৰ, SMS, ফোন, সামাজিক মাধ্যমতো কোনেও চলাব নোৱাৰিব প্ৰচাৰ। সমষ্টিৰ বাহিৰৰ নেতা কৰ্মী উভতি আহিব লাগিব নিজ স্থানলৈ। কঠোৰভাৱে প্ৰতিজন নাগৰিকে মানিব লাগিব নীতি নিৰ্দেশনা। গুৰুত্বপূৰ্ণ খবৰ, নিয়ম উলংঘন কৰিলেই আইন মতে হ'ব দণ্ডনীয়। আন এটা খবৰ হৈছে নলবাৰীত বাক্সাত কালি নিশাৰে পৰা প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ তাণ্ডৱ লীলা। ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ। এই মুহূৰ্তত আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে, আপুনি কমেণ্ট কৰিব পাৰে। ৰাজপথত উভালি পৰিছে প্ৰকাণ্ড গছ। নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰে চলাইছে তাণ্ডৱ। আপোনাৰ অঞ্চলতো বতৰ কেনেকুৱা এই মুহূৰ্তত আপুনি কমেণ্ট কৰক। ধুমুহা বৰষুণ শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে। গুৰুত্বপূৰ্ণ ৱেডাৰ আপডেট এই মুহূৰ্তত। হাহাকাৰ পৰিস্থিতি হৈছে নলবাৰী, বাক্সা, খালবাৰীত। ৰাজ্যত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা, স্তব্ধ হৈ পৰিছে জনজীৱন। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, নলবাৰী, বাক্সাত প্ৰচণ্ড ধুমুহা বৰষুণ শিলাবৃষ্টিৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে। ৰাজপথত উভালি পৰিছে প্ৰকাণ্ড গছ। জনাইছো পৰৱৰ্তী খবৰ, উৰিষ্যাত প্ৰস্তাৱিত বক্সাইট খনিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। এইবাৰ প্ৰতিবাদকাৰীৰ আক্ৰমণত 40 গৰাকী আৰক্ষী গুৰুতৰভাৱে আহত হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, সংজ্ঞাহীন মুস্তাফা খামেনিৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, মুস্তাফা খামেনিৰ শাৰীৰিক অৱস্থা সংকটজনক। সংজ্ঞাহীন অৱস্থাত ইৰাণৰ কম চহৰত চিকিৎসা। এইবাৰ সৰ্বোচ্চ নেতাগৰাকীৰ মৃত্যু নিশ্চিত বুলি দাবী কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় খবৰ, ইৰাণৰ সৰ্বোচ্চ নেতাক লৈ চাঞ্চল্যকৰ প্ৰতিবেদন। ইৰাণৰ সৰ্বোচ্চ নেতাক লৈ চাঞ্চল্যকৰ প্ৰতিবেদন। খামেনি অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। শাৰীৰিক অৱস্থাৰ বাবে ল'ব পৰা নাই যুদ্ধ সন্দৰ্ভত সিদ্ধান্ত। পক্ষাঘাতৰ বাবেই সেনাক দিব পৰা নাই জৰুৰী আদেশ। ইৰাণৰ পবিত্ৰ চহৰ কমত সমাধিস্থ কৰা হ'ব খামেনিক। ইজৰাইল আমেৰিকাৰ চোৰাংচোৱাৰ বিস্ফোৰক দাবী। মুস্তাফা শাৰীৰিক অৱস্থাক লৈ বন্ধু ৰাষ্ট্ৰলৈ পত্ৰ প্ৰেৰণ। মুস্তাফাৰ শাৰীৰিক অৱস্থাক লৈ বন্ধু ৰাষ্ট্ৰলৈ পত্ৰ প্ৰেৰণ। চোৰাংচোৱাৰ এই দাবীৰ কোনো উত্তৰ দিয়া নাই ইৰাণে। 28 ফেব্ৰুৱাৰীত ইজৰাইল আমেৰিকাই চলাইছিল যৌথ আক্ৰমণ। ভয়াৱহ আক্ৰমণত মৃত্যু হৈছিল আয়াতুল্লাহ আলী খামেনিৰ। এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল মুস্তাফা। মুস্তাফা খামেনিৰ শাৰীৰিক অৱস্থা সংকটজনক। সংজ্ঞাহীন অৱস্থাত ইৰাণৰ কম চহৰত চিকিৎসা কৰা হৈছে আৰু সৰ্বোচ্চ নেতাগৰাকীৰ মৃত্যু নিশ্চিত বুলি দাবী কৰা হৈছে। জনাইছো পৰৱৰ্তী খবৰ, আমি হাতী গৈ থাকিলে কুকুৰে ভুকেই। আমি কিন্তু পাত্তা দিব নালাগে।
সমালোচকক প্ৰত্যুত্তৰ দিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ। জনাইছো পৰৱৰ্তী খবৰ, মাল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষী থানাত ৰাজ্যিক বিজেপিৰ এজাহাৰ। এটা পলিটিকেল ডাঙৰ খবৰ, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মাল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে গুৱাহাটীৰ বশিষ্ঠ আৰক্ষী থানাত বিজেপিয়ে দাখিল কৰিছে এজাহাৰ। শ্ৰীভূমি জিলাত দিয়া তেওঁৰ এক ৰাজনৈতিক ভাষণক কেন্দ্ৰ কৰি এই বিতৰ্কৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি 7 এপ্ৰিলত নিলাম বজাৰত অনুষ্ঠিত এক জনসভাত ভাষণ প্ৰদান কৰি মাল্লিকাৰ্জুন খৰ্গে ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSSৰ মতাদৰ্শক বিষাক্ত বুলি অভিহিত কৰে আৰু সংগঠনক দুটাকৈ বিষাক্ত সাপৰ সৈতে তুলনা কৰিছে। লগতে তেওঁ ভাষণত বিজেপিক নিৰ্মূল কৰাৰ আহ্বান জনোৱা বুলি অভিযোগ উত্থাপন কৰা হৈছে। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জিত কুমাৰ শৰ্মাই বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ অভিযোগত উল্লেখ কৰে যে মাল্লিকাৰ্জুন খৰ্গেৰ মন্তব্যসমূহ অপমানজনক আৰু বিজেপিৰ কৰ্মীসকলক অনুভূতিত আঘাত হানিছে। লগতে এই বক্তব্যই ৰাজ্যৰ সাম্প্ৰদায়িক ৰাজনীতি আৰু জনশান্তি বিঘ্নিত কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ এজাহাৰত উল্লেখ কৰিছে। লগতে অভিযোগকাৰীয়ে মাল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে শীঘ্ৰেই আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে। জনাইছো পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা পৱন খেৰাৰ দিল্লীৰ বাসগৃহত অসম আৰক্ষী। মুখ্যমন্ত্ৰীৰ পত্নীৰ পাছপোৰ্ট বিতৰ্কৰ আইনী পদক্ষেপ আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ পাছপোৰ্ট বিতৰ্কক লৈ আৰম্ভ হৈছে আইনী পদক্ষেপ। মঙলবাৰে অসম আৰক্ষীৰ এটা দল দিল্লীত কংগ্ৰেছ নেতা পৱন খেৰাৰ বাসগৃহত উপস্থিত হৈছে। মঙলবাৰে অসম আৰক্ষীৰ এটা দল দিল্লীত কংগ্ৰেছ নেতা পৱন খেৰাৰ বাসগৃহত উপস্থিত হৈছে। 4জনীয়া এটা দল কংগ্ৰেছ নেতা নিজামুদ্দিনৰ বাসগৃহত উপস্থিত হয়। দিল্লী আৰক্ষীয়ে অসম আৰক্ষীক সহায় কৰিছে। জানিব পৰা মতে আজি যেতিয়া অসম আৰক্ষী পৱন খেৰাৰ ঘৰত উপস্থিত হৈছে তেতিয়া পৱন খেৰা বাসগৃহত নাছিল। আৰক্ষীয়ে তেওঁৰ বাবে অপেক্ষা কৰি আছে। পৱন খেৰাই সংবাদমেলত দাবী কৰিছিল যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ 3খন পাছপোৰ্ট আছে। কংগ্ৰেছ নেতাগৰাকীয়ে তেওঁৰ নামত বিদেশী সম্পত্তিক লৈও প্ৰশ্ন উত্থাপন কৰিছে। সংযুক্ত আৰব আমিৰশ্বাহী, এণ্টিগুৱা আৰু বাৰ্বুডা আৰু ইজিপ্তৰ পাছপোৰ্ট হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত থকা বুলি দাবী কৰে পৱন খেৰাই। তেওঁ লগতে অভিযোগ কৰে যে ৰিণিকী ভূঞা শৰ্মাৰ ডুবাইত একাধিক স্থাবৰ সম্পত্তি আৰু আমেৰিকাত এটা কোম্পানী আছে, যিবোৰৰ কথা নিৰ্বাচনী শপতনামাত উল্লেখ কৰা হোৱা নাই। নিৰ্বাচন আয়োগৰ পৰা তথ্য লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন বাতিলৰ দাবী জনাইছে। হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ শিবিৰৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কংগ্ৰেছৰ নেতাগৰাকীয়ে উত্থাপন কৰা অভিযোগ মিছা আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি তেওঁ খাৰিজ কৰে। ইয়াৰ সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰো সকিয়নি প্ৰদান কৰিছে। ইয়াৰ পিছতে মঙলবাৰে অসম আৰক্ষীয়ে তেওঁক জেৰা কৰিবলৈ পৱন খেৰাৰ দিল্লী বাসগৃহত উপস্থিত হৈছে। ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কৈছিল তেওঁৰ পত্নীয়ে তথাকথিত ভুৱা অভিযোগৰ বাবে আৰক্ষীক এজাহাৰ দাখিল কৰিছে। তেওঁ কয়, কালি মোৰ পত্নীয়ে FIR দাখিল কৰিছে আৰু মই নিশ্চিত যে আৰক্ষীয়ে আইনৰ উপযুক্ত ধাৰাত গোচৰটো পঞ্জীয়ন কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। শেহতীয়াকৈ কংগ্ৰেছৰ সংবাদমেলত ব্যৱহৃত বিভিন্ন বিষয় পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা আহৰণ কৰা আৰু নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ লক্ষ্যৰে হ'ব পাৰে বুলি অভিযোগ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। একাধিক পাছপোৰ্ট আৰু বিদেশী সম্পত্তিৰ দাবীক লৈ প্ৰশ্ন উত্থাপন কৰি ৰিণিকী ভূঞা শৰ্মাই এই অভিযোগ নাকচ কৰিছে। ভাৰতে দ্বৈত নাগৰিকত্বৰ অনুমতি নিদিয়ে
আৰু কংগ্ৰেছে মোৰ 3খন পাছপোৰ্টৰ কথা কৈছে। লগতে তেওঁৰ পৰিয়ালক বদনাম কৰিবলৈ মনে খোজা আৰু ডিজিটেলভাৱে বিকৃত বিষয় ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰিছে। অহা 9 এপ্ৰিল কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত আৰু নিৰ্বাচনৰ মাত্ৰ কেইটামান মুহূৰ্ত পূৰ্বেই কংগ্ৰেছৰ অভিযোগক লৈ বিতৰ্ক তুংগত উঠিছে। দুয়ো পক্ষই ইটোৱে সিটোৰ বিৰুদ্ধে নাগৰিকত্ব, সম্পত্তি আৰু প্ৰকাশৰ নিয়মক লৈ অভিযোগ উত্থাপন কৰিছে। জনাইছো পৰৱৰ্তী খবৰ। বিচলিত, হতাশ, শংকিত। এইবাৰ পৱন খেৰাৰ বিৰুদ্ধে অভিযানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা এইবাৰ জয়ৰাম ৰমেশৰ। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি অসম আৰক্ষীৰ এটা দলে কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাৰ দিল্লীৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত তেওঁক বিচলিত, হতাশ আৰু শংকিত বুলি কয়। মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ সৈতে জড়িত হাই প্ৰফাইল পাছপোৰ্ট বিতৰ্কত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই দাখিল কৰা অপৰাধমূলক মানহানিৰ এফআইআৰৰ পিছতে আৰক্ষীৰ এই পদক্ষেপ। একশ্যন জয়ৰাম ৰমেশে নিজামুদ্দিন ইষ্ট খেৰাৰ ঘৰৰ বাহিৰত আৰক্ষী বিষয়া নিয়োগ কৰাটোক গৰিহণা দি ইয়াক ডাইনী হত্যা আৰু তথাকথিত অন্যায়ৰ কথা উদঙাই দিয়া, বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ ৰাষ্ট্ৰৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰি দমনৰ প্ৰচেষ্টা বুলি অভিহিত কৰিছে। তেওঁ কয়, জনস্বাৰ্থত মৌলিক প্ৰশ্ন কৰা মোৰ সহকৰ্মী পৱন খেৰাক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী বিষয়াৰ পূৰ্ণ সেনা নিয়োগ কৰাটোৱে প্ৰমাণ কৰে যে অসমৰ মুখ্যমন্ত্ৰী বিচলিত, হতাশ আৰু শংকিত। এয়া যথাযথ প্ৰক্ৰিয়া নহয়, বৰঞ্চ এটা ডাইনী হত্যা। বিৰোধীৰ মুখ বন্ধ কৰিবলৈ ৰাষ্ট্ৰৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰি কৰা দমনৰ চেষ্টা বুলি তেওঁ মন্তব্য কৰিছে।